ঘৰ আহি নাপালে অংকুৰে। পত্নীয়ে য়াথা কৰি কান্দিছে, ছোৱালীজনীৰ এতিয়া কি হ'ব? কলিয়াবৰৰ জখলাবন্ধাত নিশা সংঘটিত হ'ল অঘটন। গুৱাহাটীৰ পৰা শিলঘাট অভিমুখে ডেমু ৰেলৰ খুন্দাত থিতাতে জীৱন হেৰুৱালে অংকুৰ দাসে। জানিব পৰা মতে জখলাবন্ধাৰ এখন হোটেলত কৰ্মৰত আছিল অংকুৰ দাস। নিশা ৰেল লাইন পাৰ হ'বলৈ ধৰোতেই কাল হৈ আহিল ট্ৰেইনখন আৰু ঘৰ গৈ নাপালে অংকুৰ দাস। অংকুৰ দাসে থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন এজন যুৱকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। চাইলেণ্ট বজাৰ কাৰণে এম্বুলেঞ্চৰ চাইলেণ্ট বজাৰ কাৰণে আহিছোঁ দেই। কি ঘটনা কি নাজানো, চাইছোঁ যে এজন ডেড বডি পৰি আছে, এজন চিটিকি পিনে এতিয়া জাষ্ট মেডিকেল লৈ গৈছে। কি নাম মানুহজনৰ? না এই ল'ৰাটোৰ নাম নাজানো, কিন্তু তাৰ বাপেকৰ নাম যাদৱ। আগতে হোটেলত কাম কৰি, বাপেক ইজ ডেড, বৰ্তমান জীয়াই থকা নাই। বাপেকে হোটেলত কৰি আছিলে, সেই বুলি চিনি পাওঁ ল'ৰাটো। নাই নাই, কিন্তু বাপেকৰ নাম যাদৱ বুলি জানো। এজন এইটো ডেড প্লাছ এজন বোলে অলপ হেৰি হৈ আছিল, মেডিকেল লৈ গৈছে। কোনখন ট্ৰেইনে মাৰিছে? চিলঘাটখনে হ'ব নেকি, জাষ্ট গৈছেহে। গুৱাহাটী গুৱাহাটী গৈছিল, য়েছ। ঘটনাটো কিমান সময় মানে হ'ব? 9টা মানতে হ'ব, 9টা মানত ট্ৰেইন আহিছে। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8। চাইলেণ্ট বজাৰ কাৰণে এম্বুলেঞ্চৰ চাইলেণ্ট বজাৰ কাৰণে আহিছোঁ দেই। কি ঘটনা কি নাজানো, চাইছোঁ যে এজন ডেড বডি পৰি আছে, এজন চিটিকি পিনে এতিয়া জাষ্ট মেডিকেল লৈ গৈছে। কি নাম মানুহজনৰ? না এই ল'ৰাটোৰ নাম নাজানো, কিন্তু তাৰ বাপেকৰ নাম যাদৱ। আগতে হোটেলত কাম কৰি, বাপেক ইজ ডেড, বৰ্তমান জীয়াই থকা নাই। বাপেকে হোটেলত কৰি আছিলে, সেই বুলি চিনি পাওঁ ল'ৰাটো। নাই নাই, কিন্তু বাপেকৰ নাম যাদৱ বুলি জানো। এজন এইটো ডেড প্লাছ এজন বোলে অলপ হেৰি হৈ আছিল, মেডিকেল লৈ গৈছে। কোনখন ট্ৰেইনে মাৰিছে? চিলঘাটখনে হ'ব নেকি, জাষ্ট গৈছেহে। গুৱাহাটী গৈছিল, য়েছ। ঘটনাটো কিমান সময় মানে হ'ব? 9টা মানতে হ'ব, 9টা মানত ট্ৰেইন আহিছে।